অহা 27 তাৰিখ বুধবাৰে ডাঙৰ ছোৱালীজনী বিয়াও আছিলে, এক মৰ্মান্তিক ঘটনা। সেইটো ঘৰত মানে আজি পৰিয়ালৰ কি অৱস্থা হৈ আছে এইটো মানে তো মুখেৰে কোৱাৰ কোনো ভাষা নাই। মানে এটা পৰিয়ালৰ 3জন মানুহ, মা দেউতা আৰু সৰু ছোৱালীজনী। যিখন ঘৰত আজি বিয়াৰ প্ৰস্তুতি চলিব লাগিছিল, সেই ঘৰখনত আজি নিমাউমাউ পৰিৱেশ। ৰভা সূতা খুলি দিয়া হ'ল, প্ৰশাসনে চিল কৰি দিলে ঘৰখন। বুধবাৰে বিয়া আছিল, সকলো আলহী অতিথিক নিমন্ত্ৰণ জনোৱা হৈছিল। বিয়াৰ বাবে কিমান যে ব্যস্ত হৈ থাকিল হৈ আজি ঘৰখন, কিন্তু সেই পৰিয়ালটোকেই নিঃশেষ কৰি পেলালে প্ৰাক্তন প্ৰেমিকে। সমগ্ৰ ঘটনাৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিল যেতিয়া প্ৰাক্তন প্ৰেমিকৰ মৃতদেহো উদ্ধাৰ হ'ল ঘৰখনত। প্ৰেম ভালপোৱা বিচ্ছেদ কাৰ জীৱনলৈ নাহে, কিন্তু এনেকৈ কোনোবাই প্ৰতিশোধ ল'ম বুলি ল'ব পাৰেনে? সন্দেহৰ আৱৰ্তত ৰূপহীহঁতৰ এই নৃশংস হত্যাকাণ্ডৰ ঘটনা। বহুত দৰ্দনাক ঘটনা, এইটো সমাজত হ'ব নালাগে, কিন্তু কিবা কাৰণে হৈছে। এতিয়া কি হৈছে কি নাই এইটো গোটেই তদন্তত কথাটো ওলাব। অসম পুলিচ আপুনি জানে কেতিয়াই বস্তুটো এৰি নিদিয়ে। whatever has happened will come out, but এইটো কোৰ্টৰ কথা। so it would not be good যে আমাৰ কাৰণে, এইটো চবৰ কাৰণে, সোসাইটিৰ কাৰণে ভাল নহ'ব যে এতিয়া আমি তদন্ত যিটো বেচিক ইনভেষ্টিগেশ্যন আছে এইটো ৰিভিল কৰাটো ভাল নহয়। কইনাৰ পিতৃ মাতৃ আৰু ভগ্নীৰ জীৱন কাঢ়ি নিলে। য'ত এই ঘৰখনত আজি হোমৰ জুই জ্বলিব লাগিছিল, সেই ঘৰখনৰ 3জনকৈ লোকৰ চিতা জ্বলিল। যোৱা যিটো 22 তাৰিখে যিটো ঘটনা হ'ল আমাৰ গৰাইজানত, এইটো বহুত মানে খুবেই মৰ্মান্তিক। অহা 27 তাৰিখ বুধবাৰে ডাঙৰ ছোৱালীজনী বিয়াও আছিলে। তো সেইটো মুহূৰ্তত তো ৰাতি 8টা 10-15 আমি আনুমানিক হিচাপে কৈছোঁ আৰু। তো তাৰপিছত আমি গম পালোঁ, শুনা পোৱা দৌৰা দৌৰি কৰি আহিলোঁ। অহাৰ পিছতে তো চাইছোঁ যে এক মৰ্মান্তিক ঘটনা। সেইটো ঘৰত মানে আজি পৰিয়ালৰ কি অৱস্থা হৈ আছে এইটো মানে তো মুখেৰে কোৱাৰ কোনো ভাষা নাই। মানে এটা পৰিয়ালৰ 3জন মানুহ, মা দেউতা আৰু সৰু ছোৱালীজনী। তো আৰু ভাই ককা, ডাঙৰ ছোৱালীজনী ঘৰত নাছিলে আৰু সৰু ল'ৰা এটা আছে সিহঁতৰ ঘৰত। সিহঁতে মানে বিয়াৰ বজাৰ কৰিব গৈছিলে, যিটো মাজত মাত্ৰ 6টা দিন আছিলে বিয়াৰ কাৰণে। তো বিয়াৰ বজাৰ কৰিবৰ কাৰণেই গৈছিলে। তো হয়তো ঘৰত থকা হ'লে সিহঁতৰ কি হ'লে হয় এইটো একমাত্ৰ ভগৱানে জানে। ৰূপহী হাতৰ পৰা মুকছিদুল হকৰ ৰিপৰ্ট, টাইম 8।